নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত লোকসভাৰ পৰা আপোনাৰ গুৰুত্বপূৰ্ণ উত্তৰ প্ৰকাশ পাইছে যিটো আপোনাৰ আজিয়ে প্ৰশ্ন সোধা হৈছিলে আপোনালোকে এয়া চাব ডেটটো চাব এয়া আজিৰ হয় একেবাৰে সোমবাৰ 17 মাৰ্চ 2025 আপোনাৰ য'ত এয়া চাব কংগনা ৰণত আৰু শ্ৰীমতী সাজুদা আহমদে আপোনাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীক লোকসভাত অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰিফাৰেন্স কেতিয়া হ'ব আৰু সেই আপোনাৰ যি তিনিজনীয়া কমিটি গঠন কৰি দিব সেই প্ৰতিবেদন কেতিয়া দাখিল কৰিব ইয়াকে লৈ প্ৰশ্ন সুধিছে য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যথেষ্ট পৰিমাণে দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব আপোনালোকে জানে আৰু যিটো নিৰ্ভৰ কৰিব ফিটমেণ্ট ফেক্টৰ সেয়া আপোনালোকে অৱগত আৰু এয়া আজিৰ 17 মাৰ্চৰ যি বিশেষ খবৰ আমি পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আপোনালোকে এই উত্তৰখিনি জনাৰ আগতে এটা অনুৰোধ বহুতো মানুহে আমাৰ ভিডিঅ' চায় কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই আৰু সেয়েহে আমি আশা ৰাখিছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো আপোনালোকে যদিহে এতিয়া ছাবস্ক্ৰাইব কৰে তেনেহ'লে লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কি প্ৰশ্ন সুধিছিলে সেয়া আমি আপোনালোকক দেখুৱাইছোঁ এটা এটাকৈ এয়া আপোনালোকে ক নম্বৰটো চাব আৰু য'ত কৈছে যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ HCPC গঠন কৰিব নেকি আৰু ইয়াতে খ নম্বৰে কৈছে যদিহে চৰকাৰে সেয়া গঠন কৰে তেনেহ'লে ইয়াৰ ৰিপৰ্ট কেতিয়ালৈকে সেয়া জমা দিব সেয়া আপোনাৰ সুধিছে এয়া নিশ্চয় গুৰুত্বপূৰ্ণ খবৰ লগতে এয়া গ নম্বৰে চাব এই ক্ষেত্ৰত কৈছে যে সপ্তম দৰমহা আয়োগৰ অধীনত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যেতিয়া অষ্টম দৰমহা আয়োগ হ'ব তেতিয়া কিমান পৰিমাণে উপকৃত হ'ব আৰু এই ক্ষেত্ৰত উৰিষ্যা ৰাজ্য সহকাৰে আন ৰাজ্যৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে কিমান পৰিমাণে উপকৃত হ'ব তাৰ সম্ভাৱনা কিমান হ'ব সেয়া সুধিছে আৰু ঘ নম্বৰে কৈছে এই ক্ষেত্ৰত চৰকাৰৰ তেওঁলোকৰ বিত্তীয় প্ৰভাৱ কিমান পৰিব সেয়া জনাবলৈ দিছে আৰু যদিহে বিত্তীয় প্ৰভাৱ পৰে তেনেহ'লে সেয়া সেই সম্বন্ধে ক'বলৈ কৈছে এয়া ঙ নম্বৰে আপোনালোকে চাব আৰু লগতে এয়া যি ৫৫ নম্বৰ সেয়া আপোনালোকে চাব এই ক্ষেত্ৰত ৰাজকোষীয় নীতি আৰু চৰকাৰী যি ব্যয় হ'ব সেয়া অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ প্ৰভাৱ কি হ'ব সেয়া আপোনাৰ ইয়াতে জনাবলৈ বিচাৰিছে আৰু ইয়াৰ উত্তৰটো আপোনালোকে চাব বিত্ত মন্ত্ৰালয়ৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এয়া জনাইছে আৰু তাৰে প্ৰথম ক নম্বৰ উত্তৰটো দিছে যে চৰকাৰে অষ্টম দৰমহা আয়োগ HCPC গঠন কৰাৰ বাবে নিৰ্ণয় লৈছে আৰু ইয়াৰ খ নম্বৰ যি প্ৰশ্ন আছিলে তাৰ উত্তৰ হ'ল ইস সম্বন্ধ में যথা সময় পয় নিৰ্ণয় লিয়া যায়গা তাৰমানে উচিত সময়ত অষ্টম দৰমহা আয়োগৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰিব তাৰমানে এতিয়াও কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে আৰু কিছুদিন অপেক্ষা কৰিব লাগিব যে সেই কমিটিখন আপোনাৰ গঠন কৰি দিব আৰু আমি জানিব পাৰিছোঁ যে এপ্ৰিল মাহত মাজভাগত এজন অধ্যক্ষ আৰু দুজন সদস্যৰে তিনিজনীয়া কমিটি গঠন কৰিব আৰু তেওঁলোকে মূল্য বৃদ্ধিৰ প্ৰতি ৰিজাই চাই আপোনালোকৰ সেই প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদন গ্ৰহণ হোৱাটো আকৌ 3-4 মাহ সময় লাগিব যাৰ ফলত আপোনালোকে 26ৰ মাজভাগৰ পৰাহে আপোনালোকে এই পে কমিশ্যনৰ লাভালাভ পাবলৈ সক্ষম হ'ব আৰু য'ত ফিটমেণ্ট ফেক্টৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে আপোনালোকে এই যি 4 মাহ নাইবা 6 মাহ পলম হ'ব সেই আপোনালোকে এৰিয়াৰ সহকাৰে লাভ কৰিব এতিয়া গ নম্বৰে কি কৈছে তাৰ উত্তৰটো আমি দিবলৈ ওলাইছোঁ সেয়া হ'ল এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলৰ লগতে ফেমিলি পেঞ্চনাৰসকলে প্ৰায় 36,057 লাখ কৰ্মচাৰী আনহাতে 33.91 লাখ পেঞ্চনাৰসকলে উপকৃত হ'ব বুলি জনাইছে এই ক্ষেত্ৰত এয়া চৰকাৰী ডাটা কিমান পৰিমাণ শুদ্ধ সেয়াও আমি নাজানো আমি জনা হিচাপত ইয়াতকৈ বেছি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ আছে
এতিয়া ঘ আৰু ঙ নম্বৰ উত্তৰটো একেলগে দিছে আৰু সেই ঘ নম্বৰটো কৈছে যে অষ্টম দৰমহা আয়োগ सिफारिश किए जाने और सरकार द्वारा उन्हें स्वीकार कर लिए जाने पर अथवा केंद्रीय वेतन आयोग की सिफारिश के वित्तीय निहितार्थ के बारे में पता चलेगा তাৰমানে অষ্টম দৰমহা আয়োগ যেতিয়া সেই প্ৰতিবেদন গ্ৰহণ কৰিব আৰু তাৰ ফলত যেতিয়া সেয়া বিত্ত বিভাগৰ লগতে ব্যয় বিভাগক সেয়া পঠোৱা হ'ব তাৰ ফলত কিমান পৰিমাণে খৰচ হ'ব সেয়া তাৰ পিছতহে জানিব পৰা যাব বুলি ইয়াতে উত্তৰটো দিছে ঘ আৰু ঙ এতিয়া আমি যি ৫৫ নম্বৰৰ উত্তৰটো সেয়া আমি লৈছোঁ ইয়াতে কৈছে যে বিচারার্থ বিষয় पर रक्षा मंत्रालय गृह मंत्रालय कार्मिक एवं प्रशिक्षण विभाग और राज्य सहित प्रमुख स्टेक होल्डर्स से इनपुट मांगे गए हैं अथवा वेतन आयोग द्वारा सिफारिश किए जाने और सरकार द्वारा उन्हें स्वीकार कर लिए जाने के बाद ही अथवा केंद्रीय वेतन आयोग के प्रभाव का मूल्यांकन किया जा सकता है এই ক্ষেত্ৰত কৈছে যে বিচাৰ কৰিবলগীয়া বিষয়টো হ'ল যে আপোনাৰ ইয়াত ৰক্ষা মন্ত্ৰালয় গৃহ মন্ত্ৰালয় কাৰ্মিক এবং পৰীক্ষণ বিভাগ আৰু ৰাজ্যসমূহৰ লগতে মুখ্য ষ্টেক হোল্ডাৰসকলৰ পৰা ইনপুট বিচৰা হৈছে আৰু যাৰ ফলত অষ্টম দৰমহা আয়োগৰ যি প্ৰতিবেদন সেয়া আপোনাৰ যেতিয়া চৰকাৰে গ্ৰহণ কৰিব আৰু তাৰ পিছতহে সেয়া লক্ষণীয় হ'ব যে কিমান পৰিমাণে সেয়া খৰচ হয় আৰু কেতিয়াৰ পৰা সেয়া কাৰ্যকৰী কৰা যায় আৰু ইয়াৰ নিশ্চয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অষ্টম দৰমহা আয়োগ কেতিয়া লাগু হ'ব আৰু সেই কমিটি কেতিয়া গ্ৰহণ কৰিব আজি লোকসভাৰ পৰা এয়া কংগনা ৰাউতে প্ৰশ্ন সুধিছিল আৰু যিটো নিৰ্মলা সীতাৰামন বাইদেৱে উত্তৰ দিছে যাৰ ফলত এক কথা আপোনাৰ এয়া নিৰ্ণয় হৈছে যে চৰকাৰে অষ্টম দৰমহা আয়োগ এই কমিটি গঠন কৰি দিছে আৰু সেই প্ৰতিবেদন আপোনাৰ এপ্ৰিল মাহৰ মাজভাগতে আৰম্ভ হ'ব আৰু আপোনালোকে ইয়াত ২৬ৰ ১ জানুৱাৰীৰ পৰা লাভ নকৰিব আৰু সেয়া লাভ কৰাতে আপোনালোকৰ পলম হ'ব আৰু আপোনালোকে সেয়া এৰিয়াৰ সহকাৰে ২৬ৰ মাজভাগতে পাবলৈ সক্ষম হ'ব সেয়েহে চৰকাৰী কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম